ছাত্ৰ সন্থা সদৌ অসম মহিলা অনুসূচিত জাতি মহিলা ঐক্যমঞ্চৰ উদ্যোগত এদিনীয়াকৈ সতীৰাধিকা মহাসতী ৰাধিকা দিৱস উদযাপন কৰিবলৈ ওলাইছে। গতিকে এই অনুষ্ঠানটিত অসমৰ সমগ্ৰ জাতিৰ সহায় সহযোগ কামনা কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানটিক সকলোৱে যাতে মৰ্যাদা দি আমাৰ আইগৰাকীক এটা সমাজত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে কামনা কৰিছোঁ। সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীক আমি অৱগত কৰিব বিচাৰিছোঁ। শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্যমঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক শিৱসাগৰ বৰ্ডিং খেলপথাৰত অসমৰ শিৰৰ ভূষণ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহা আই সতীৰাধিকাৰ স্মৃতি দিৱসটো আয়োজন কৰা হৈছে। সকলো ৰাইজৰ আমি সহায় সহযোগিতাৰ একান্ত কামনা কৰিছোঁ। আৰু অনুসূচিত জাতি মহিলা ঐক্যমঞ্চই এইবাৰ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অহা 12 নৱেম্বৰ তাৰিখে সতীৰাধিকা স্মৃতি দিৱসটো আয়োজন কৰিবলৈ লৈছে। মহা সতীৰাধিকা সেইগৰাকী নাৰী যিগৰাকী নাৰীয়ে জাতিবাদৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হৈছিল। সমগ্ৰ অসমবাসী ৰাইজক একতাৰ দোলেৰে বান্ধিবৰ কাৰণে সমগ্ৰ অসমত যাতে উচ্চ নিচৰ ভেদভাৱ নাথাকে তাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু এটা সফল হৈছিল। আৰু সেই মহাসতী ৰাধিকা নাৰীগৰাকী স্মৃতাৰ্থে তেওঁলোকে অনুষ্ঠান কৰা আয়োজনটো যিটো অনুষ্ঠানৰ আয়োজন কৰিছে সেই অনুষ্ঠানটো যদিও এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে কিন্তু ইয়াৰ আচলতে প্ৰভাৱ যাতে চিৰদিনৰ কাৰণে আচলতে বিস্তাৰিত হৈ থাকে তাৰ এক ব্যৱস্থা কিন্তু তেওঁলোকে গ্ৰহণ কৰিছে। এইখিনি ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে অসম চৰকাৰলৈ তেওঁলোকে কেইবাদফীয়া দাবী আচলতে উত্থাপন কৰিব খুজিছে। 1 লাখ লোকৰ সমাগমেৰে যি অনুষ্ঠান আয়োজন কৰা হৈছে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন আচলতে স্বনামধন্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব লগা যি অনুষ্ঠান আয়োজিত হৈছে এই অনুষ্ঠানটোৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত তেওঁলোকে কেইবাদফীয়া দাবী উত্থাপন কৰিছে। মূলত দাবীকেইটা হ'ল যে অসমত সতীৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে। 2 নম্বৰ দাবীটো হৈছে যে অসমত সতীৰাধিকাৰ নামত বিশ্ববিদ্যালয় স্থাপন হোৱাৰ উপৰিও দীঘলী পুখুৰী পাৰত আচলতে যিখন সতীৰাধিকা উদ্যান আছিলে সেই সতীৰাধিকা উদ্যানখন চৰকাৰে ভাঙি পেলাইছে, সেইখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে চৰকাৰে অসমত সতীৰাধিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ কথা ঘোষণা কৰিছিল আৰু সেই যি ঘোষণা সেই ঘোষণা কাৰ্যকাৰী ৰূপত আচলতে কৰিব লাগে। আৰু ইয়াৰ লগতে কেইবাদফীয়া দাবী আচলতে এই অনুসূচিত ছাত্ৰ সন্থা আৰু মহিলা ঐক্যমঞ্চই অনুসূচিত জাতি মহিলা ঐক্যমঞ্চই ঘোষণা কৰিব বিচাৰিছে। আৰু সমান্তৰালকৈ তেওঁলোকে ক'ব খুজিছে যে প্ৰতি বছৰে যাতে চৰকাৰে চৰকাৰীভাৱে সতীৰাধিকা দিৱসটো পালন কৰে ইয়াৰ এটা তেওঁলোকে দাবী উত্থাপন কৰিছে। তেনেদৰে বহুকেইটা দাবী তেওঁলোকে উত্থাপন কৰিছে। আৰু লগতে তেওঁলোকে বিশিষ্ট দৌৰবিদ ক্ৰীড়াবিদ আমাৰ অসমৰ গৌৰৱ হিমা দাসক কুলৰত্ন বঁটা তেওঁলোকে প্ৰদান কৰিব খুজিছে এই অনুষ্ঠানটোৰ জৰিয়তে। গতিকে এক বহুল পৰিসৰৰ মাজত থাকি আচলতে এই অনুষ্ঠানটো আয়োজিত হ'ব। আৰু ইয়াৰ লগতে এখন স্মৃতি গ্ৰন্থও তেওঁলোকে উন্মোচন কৰিব যি স্মৃতি গ্ৰন্থত অসমৰ কবত্ৰসকলৰ ঐতিহাসিক ক্ষেত্ৰবিলাকৰ পৰা আৰম্ভ কৰি ভূত ভৱিষ্যতলৈকে যিমানবোৰ দিশ আছে সকলোবোৰ দিশ সাঙুৰি তেওঁলোকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। আশা কৰিম অসমবাসী ৰাইজে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিব। অসমবাসী ৰাইজৰ সহায় সহযোগিতাই এই অনুষ্ঠানটো অধিক আচলতে সফলভাৱে ৰূপায়ণ কৰাত আমি সক্ষম হ'ম বুলি আশা কৰিছোঁ। আৰু সকলোকে আমি আহ্বান জনাইছোঁ সকলো আহক 12 নৱেম্বৰ বৰ্ডিং ফিল্ডত শিৱসাগৰৰ বৰ্ডিং ফিল্ডত